প্ৰেম হৈছে এক স্বৰ্গীয় অনুভূতি। সকলোৰে জীৱনলৈ এবাৰ নহয় এবাৰ প্ৰেম আহে। মানুহৰ জীৱনত ধন সম্পত্তিৰ ঐশ্বৰ্য বিভূতিৰ দৰে প্ৰেম হৈছে এক অমূল্য সম্পদ, যাক লৈ ব্যক্তি বিশেষ সুখী হৈ থাকে। বহুজনৰে সফলতাৰ আঁৰত লুকাই থাকে প্ৰেম ভালপোৱা। এই সঁচা প্ৰেম ভালপোৱাই মানুহৰ মন মগজুক সাহসী কৰি সৃষ্টিশীল কৰি তোলে। আকৌ এই প্ৰেম ভালপোৱাত আউল লাগিলে কিন্তু বহুতৰে জীৱন বিপদাপন্ন হৈ পৰে। সেয়ে আহক কথা পাতোঁ 5টা বিষয়ৰ ওপৰত। আপুনি যদি এই 5টা কথা জানে তেনেহ'লে আপুনি অতি সহজে জানিব পাৰিব আপুনি যে প্ৰেম কৰি আছে সেয়া সঁচা নে মিছা। যি প্ৰেমত প্ৰেমিক প্ৰেমিকাই ইজনে সিজনৰ অনুভৱবোৰক সন্মান নকৰে তেনে প্ৰেম এক নাটকীয় প্ৰেম, যাৰ কোনো ভাল ভৱিষ্যত নাথাকে। যদি আপোনাৰ সুখ শান্তি, আপোনাৰ মনৰ হাবিয়াস, আপোনাৰ ইচ্ছাক আপোনাৰ সংগীয়ে কেতিয়াও গুৰুত্ব নিদিয়ে তেন্তে এই প্ৰেম কেতিয়াও স্বৰ্গীয় নহয়। প্ৰেমিক প্ৰেমিকাই যদি তেওঁলোকৰ ব্যক্তিগত কথা ইজনে সিজনক শ্বেয়াৰ কৰিবলৈ টান পায় তেন্তে জানিব কিবা কেনা আছে এই প্ৰেমত। এই ধৰণৰ প্ৰেমিক প্ৰেমিকা এখন কাল্পনিক পৃথিৱীত বাস কৰে য'ত বেছিখিনি কথাই কাল্পনিক আৰু বহুখিনি মিছা। এনে প্ৰেম কেতিয়াও সাৰ্থক নহয়, এয়া টাইম পাছ প্ৰেমহে। সেয়েহে এনে প্ৰেমৰ পৰা সাৱধান হোৱা উচিত। তৃতীয়তে, অপৰিকল্পিত প্ৰেমক সদায় নাটকীয় বা সময় অতিবাহিত প্ৰেম ৰূপে আখ্যা দিয়া হয়। অৰ্থাৎ এনেধৰণৰ প্ৰেমিক প্ৰেমিকাই কোনোদিনেই ভৱিষ্যত তেওঁলোকৰ সম্বন্ধ বা প্ৰেমৰ কোনো কথাই চিন্তা নকৰে বা আপোনাৰ পৰাও শুনিব নিবিচাৰে। আৰু আপুনিও সম্পৰ্কটো ভৱিষ্যতৰ বিষয়ে তেওঁৰ সৈতে আলোচনা কৰিব বিচাৰিলে তেওঁ খুব চতুৰতাৰে বিষয়টো আঁতৰাই চলে। সেয়ে কোৱা হয় পৰিকল্পনাহীন প্ৰেম কচুপাতৰ পানী। এয়া ধ্ৰুৱ সত্য যে অপৰিকল্পিত প্ৰেমৰ পৰিণতি কোনো নিশ্চয়তা নাই। চতুৰ্থতে, টাইম পাছ কৰা প্ৰেমত মনৰ ভালপোৱা গ্ৰাহ্যতা খুব কম। এনে প্ৰেমৰ ক্ষেত্ৰত মনৰ ভালপোৱাতকৈ শৰীৰৰ ভালপোৱাহে প্ৰাধান্য পায়। কিন্তু সঁচা ভালপোৱাত মন আৰু শৰীৰৰ ভালপোৱা সমানুপাতিক দিশত অৱস্থান কৰে। অৰ্থাৎ আপোনাৰ দুখৰ সময়ত বা আপোনাৰ বেয়া দিনত আপোনাৰ সংগী সমভাগী হোৱাৰ পৰা দূৰৈত থাকিব বিচাৰে, মাত্ৰ তেওঁৰ শাৰীৰিক সুখ সম্ভোগৰ বাবেহে তেওঁ আপোনাক বিচাৰি থাকিব। সেয়ে কোৱা হয় যে এনে প্ৰেমৰ নিশ্চয়তা নাথাকে আৰু যিদিনাই আপোনাতকৈ ধুনীয়া শৰীৰৰ সান্নিধ্যলৈ তেওঁ আহিব সিদিনাৰ পৰাই তেওঁ আপোনাক সৰু অজুহাত লৈ ব্ৰেকআপ দিব বা লাহে লাহে আঁতৰি যোৱাৰ অভিসন্ধি ৰচনা কৰিব। পঞ্চমতে, চিকিৎসা বিজ্ঞানৰ মতে মানুহৰ যেতিয়া এটা সঁচা প্ৰেমৰ সম্পৰ্কত থাকে তেতিয়া ইজনে সিজনক সঘনাই লগ পোৱাৰ প্ৰৱণতা বৃদ্ধি পায়। মগজুত ক্ষৰণ হোৱা ৰাসায়নিক দ্ৰব্য ডোপামিন ক্ষৰণ হোৱাৰ বাবে এই ৰাসায়নিক দ্ৰব্য ক্ষৰণৰ লগে লগে ভাল পোৱাজনলৈ খুব মনত পৰে আৰু কাষতে পোৱাৰ হাবিয়াস আহে। এই কথাই এইটো প্ৰমাণ কৰে যে প্ৰেমৰ গ্ৰাহ্যতা নথকাৰ বাবেই আপোনাৰ সংগী আপোনাক আঁতৰাই থাকিব পাৰে। খবৰ মানেই এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।